ইচ্ছা আছিলে গতিকে আজি একেবাৰে শেষৰ দিন কি কাৰ্যসূচী ৰাখিছে আজি গতিকে মানুহৰ ভিৰ সমাগম যথেষ্ট হৈছে আৰু পিছলৈও আমি সেই মহোৎসৱটো পাতিয়ে থাকিম গতিকে পিছৰ বাৰতো হয়তো ঠিক তেনেকেই মানুহৰ সমাগম দেখা পাম বুলি আশা কৰিছোঁ নিশাৰ কাৰ্যসূচী হিচাপে আপোনাৰ আমি আজি শেষ নিশাত আমাৰ ছিংগাৰ এজন আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু সেই মৰ্মে তাই এতিয়া উপস্থিত হৈছে কোন ঠাইৰ পৰা আমন্ত্ৰণ কৰিছে আৰু হয় চিৰাং ডিষ্ট্ৰিক্টৰ পৰা চিৰাং ডিষ্ট্ৰিক্ট বিটিয়াৰ হয় শিল্পীগৰাকীৰ নাম হৈছে ফংবিলি বসুমতাৰী তেখেতৰ সংগীত অনুষ্ঠানত যদি সামৰণি পৰিব অনুষ্ঠানৰ হয় প্ৰথমে মই আপোনালোকক মোৰ আন্তৰিকতা শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ আমি এই পাঁচদিনীয়া কাৰ্যসূচীত সমূহ ৰাইজৰ সহযোগিতাত আমি ভলীবল খেল পাতিছোঁ আৰু সন্ধিয়া ভাগত আমি কালচাৰেল নাইট প্ৰতিযোগিতা কৰিছোঁ আজি শেষ নিশা আজি এই শেষ নিশাত আমি সাংস্কৃতিক সন্ধিয়াত আমি এগৰাকী ছিংগাৰ জনাইছোঁ আৰু লগতে আমাৰ ওচৰে পাজৰে সকলোসমূহ ৰাইজে আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে আশা কৰোঁ অহা বছৰ আমি যাতে সকলো ৰাইজে বিভিন্ন জনগোষ্ঠীয়ে আহি আমাৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াব বুলি মই সকলোকে ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰি নমস্কাৰ ৰাইজৰ সহায় কেনেকৈ পাইছে ৰাইজৰ সহায় আমি বিভিন্ন ক্ষেত্ৰত ৰাইজে আমাক সহযোগিতা কৰিছে টকা পইচা খেলা ধূলা ৰং খেলা সাংস্কৃতিক সন্ধিয়াত বিভিন্ন জনগোষ্ঠীয়ে আহি পেলাই অংশগ্ৰহণ কৰিছে বহুত সহযোগিতা কৰিছে আৰু লগতে আমি সকলোসমূহ ৰাইজৰ পৰা মৰম চেনেহ আমি বহুত পাইছোঁ সেইকাৰণে আমি আমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ দৌল মহোৎসৱৰ পূজা কমিটিৰ হৈ আমি সকলো ৰাইজক সমূহ ৰাইজক আমি শ্ৰদ্ধা আৰু মৰম চেনেহ যাচিছোঁ ধন্যবাদ